ডিব্ৰুগড়ত নৱবিবাহিত মহিলাক নিৰ্যাতনৰ ঘটনা সৰুপথাৰৰ সতিয়নি গাঁৱৰ দেৱী শিলক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে স্বামী শাহুৱেকৰ বিৰুদ্ধে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ খলিহামাৰীৰ স্বামী বিজয়েন্দ্ৰ দেৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে চলিত বৰ্ষৰ 24 জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল দেৱী শিল বিবাহপাশত আবদ্ধ হোৱাৰ পাছৰে পৰা স্বামী গৃহই অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনা সন্দৰ্ভত ডিব্ৰুগড় সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকী ইপিনে সমগ্ৰ ঘটনাটোক মিছা অভিযোগ আখ্যা দিছে অভিযুক্ত স্বামী আৰু স্বামীৰ পৰিয়ালে যিমানটো চালো প্ৰথম হেতু কৰোনালে বিয়া কেনেকৈ ভাঙিলে কিন্তু লাষ্ট বিয়াৰ আগত যেটো বিয়া হৈছিল হেতু হল তাই ছোৱালী ঘৰৰ পৰা আহি কেছ কৰি পেলে ছোৱালীক লৈ গ'ল ইয়াত যি বস্তু বাহিনী যি আছিল তাৰমানে এইটো ঘৰত যিমানটো চাইছো যি বস্তু মানে এইটো ঘৰত ল'ৰাটো যিমানটো উৎপতীয়া নহয় তাতকৈ বেছি তাৰ বাইদেউ তাৰ মাক তাৰ দেউতাও অলপমান ইনভলভ আছে তেওঁলোকে পেচেণ্ট বুলি কয় নিজৰ ছোৱালী আছে ছোৱালী ইয়াত থাকে বিয়া দিয়াৰ পিছত ছোৱালী ইয়াতে থাকে জোৱাইটো বেলেগে থাকে এইটো বাৰু তেওঁলোকৰ পাৰ্চনেল হ'ব পাৰে কিন্তু ইমান অত্যাচাৰ মাৰপিট কৰে এইবিলাক ছোৱালীবোৰ এনেকৈ খোৱা নিদিয়ে সেইটো অশান্তি কৰে এইবিলাক লৈ মানে পাৰাৰ মানুহ বহুত দিনৰ পৰা বস্তুটো শুনি আছে কিন্তু আমি সবেই গম পাওঁ কোনে একো কোৱা নাই আজি যেতিয়া আহিলে ৰাতিপুৱাৰ পৰা যেতিয়া তেওঁলোকে আহিলে বুলি পাৰা মানুহ সবে গম পালে তেতিয়া সবে ওলাই আহিছে ইভেন এই স্কুলৰ আমাৰ বেংগলী হাই স্কুলৰ টিচাৰসকলে এই খিৰিকীৰ পৰা একদম পুৰা বস্তুটো চাই থাকে চাউণ্ডো শুনি থাকে তাৰ ওচৰৰ ঘৰখিনি সবেই একে মাত মাতে যে এনেকা ল'ৰাক এনেকৈ উৎপাত কৰে আজি আগৰ বোৱাৰীজনী গ'ল এতিয়াও একে ছেম হৈ আছে তাইতো তাৰপিছত তাই গুচি যাব আকৌ তাই ইমান দুখীয়া ছোৱালী আৰু ঘৰৰ কোনোবা এজন মা দেউতাই ইমান আশাৰে বিয়া দিছে এইটো ঘৰ এটা ভাল ঘৰ চৰ চাই একদম ধুনীয়াকৈ দিছে কিন্তু ভিতৰত যে ইমানে অত্যাচাৰ কৰে সেইটো মানে মাৰি পেলাব তাক এনেকৈ হ'লে ক'ত থাকিব পাৰিব কান্দি আছে ইমান আজি মানে মই এদিন খোজকাঢ়িছোঁ আজি ইয়াত চিঞৰ হৈছে ইয়াৰ অৱস্থাকে এতিয়া কপি এতিয়া ভালকৈ এতিয়া চবেই পাইছে বুলি সি মনটো ঠিক আছে তাৰ এতিয়া আমি আর সহ্য করতে পারতেছি না আমার উপরে খালি টর্চারিং করতে থাকে দিনে রাত্রে খাইবা না ইয়ে করবা না খাওয়া দুইটা দে রুটি 5:30টার সময় ভাত দে এক ফুটা তারপরে যে রাত্রে এলে খালি কইতে থাকবো তোর মা বাবা কি দিছে কিচ্ছু দেয় নাই এগুলা খাট পালন করে নাকি এগুলা কি দিছে সোনার গলা দাস নাই তারপরে ঠাকুরের বাসনপত্র দাস নাই সুপা দাস নাই এগুলা কইতেই থাকে খালি আর আমার লাগে খালি টর্চারিং করতে থাকে আমি কই মা আমি আমার কাছে কেন কোন যায়া কোন না আমার মা বাবার কাছে আমি তো কোনো দোষ করি না আমার কাছে তো কইও না আমারে তো শান্তি দাও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ